অসমৰ পৰা মিয়া খেদা আন্দোলন আৰম্ভ হৈছে। অসমক মিয়ামুক্ত কৰাৰ সংকল্প মুখ্যমন্ত্ৰীৰ। অসমৰ পৰা শীঘ্ৰে 5 লাখ মিয়া খেদা হ'ব। ৰাজ্যত যেন এতিয়া নিৰ্বাচনৰ গৰম বতাহ বলিছে। শাসকীয় পক্ষই এবাৰ মিয়া মুছলমান তথা বিদেশীৰ প্ৰসংগৰে গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি। বিশেষকৈ নিৰ্বাচনৰ পূৰ্বে অসমত চলি থকা স্পেচিয়েল ৰিভিজন অৰ্থাৎ SR প্ৰক্ৰিয়াৰ সন্দৰ্ভত এবাৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। কোনো অসমৰ খিলঞ্জীয়া লোকলৈ জাননী অহা নাই। যদি জাননী গৈছে সেয়া সন্দেহযুক্ত মিয়ালে গৈছে। অসমত বাংলাদেশী মিয়া আছে সেই কথা সকলোৱে জানে। সেইবাবে অসমত থকা 5 লাখ মিয়াক খেদিব ৰাজ্য চৰকাৰে। এক প্ৰকাৰ এই হুংকাৰ দিছে মুখ্যমন্ত্ৰীয়ে। বিজেপি কৰ্মীয়ে অভিযোগ দিছে বিদেশীৰ বিৰুদ্ধে। 5 লাখ মিয়াক অসমৰ পৰা খেদিব চৰকাৰে। বাংলাদেশী মিয়াৰ বিৰুদ্ধে অভিযোগ নিদিয়াটো এক প্ৰকাৰ দুৰ্ভাগ্যজনক। জাতীয় দল সংগঠন সমূহক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ আক্ষেপ। অসমত চলি থকা SR প্ৰক্ৰিয়াত বিদেশী বাংলাদেশী তথা মিয়াৰ বিৰুদ্ধে অভিযোগ দাখিল নকৰাটো এক প্ৰকাৰ জাতীয় দল সংগঠনৰ বাবে দুৰ্ভাগ্যজনক। অসমত বিদেশী খেদা আন্দোলন আৰম্ভ হৈছিলে, কিন্তু বৰ্তমান বিদেশীৰ নামত যে কোনো অভিযোগ নিদিয়ে সেয়াহে দুৰ্ভাগ্যজনক। যদিও দল সংগঠনে অভিযোগ নিদিয়ে, তথাপিও কিন্তু বিদেশীৰ সন্দৰ্ভত যি কওঁ তাক ৰূপায়ণ কৰে বিজেপিয়ে। মিয়াৰ ওচৰত চাৰেণ্ডাৰ এতিয়াও কৰা নাই অসমীয়াই। খিলঞ্জীয়া অসমীয়ালৈ কোনো জাননী দিয়া নাই SRৰ জৰিয়তে। জাননী গৈছে যদি কেৱল মিয়ালে গৈছে। বিজেপিৰ কৰ্মীসকলে যাক বিদেশী বুলি সন্দেহ কৰিছে তাৰ ওপৰত কমপ্লেইন দিছে। চৰকাৰ বা নিৰ্বাচনী আয়োগে বিবেচনা কৰিব। কিন্তু আজি যদি আমি এখনো কমপ্লেইন নিদিওঁ, কালি যদি কোনোবাই কয় অসমত বিদেশী আছে, তেতিয়াহ'লে তেওঁলোকে কি ক'ব? যদি বিদেশী আছিল SRত কিয় এখনো কমপ্লেইন নগ'ল? গতিকে SRত কমপ্লেইন দিয়াটো এটা জাতীয় দায়িত্ব আছিল। অকল বিজেপিৰে নহয়, বাকী দল সংগঠনৰো দায়িত্ব আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ বাকী দল সংগঠনৰ পৰা কমপ্লেইন নগ'ল। তাৰ মানে কি বুজাই দিলে যে অসমত বিদেশী নাই। কিন্তু বিজেপিয়ে অকল মুখে দিয়ে কাম নকৰে, হাতে কামেও কাম কৰে। আমি যেতিয়া বিদেশীৰ বিৰুদ্ধে আছো মানে আছোৱেই। সেইকাৰণে আমাৰ কাৰ্যকৰ্তাসকলে 5 লাখতকৈও অধিক বেছি কমপ্লেইন দিছে। এতিয়া 5 লাখ মিয়া সাৱধান হওক। কোন মুহূৰ্তত অসমৰ পৰা খেদিব চৰকাৰে সেয়া সাজু হওক। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনত উল্লেখ কৰিছিলে যে লাখ লাখ বিদেশীয়ে তালি টোপোলা বান্ধি অসম এৰিব লাগিব বুলি। তাৰে যেন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। পিছে সময়ে ক'ব কেৱল কথাতেই বিদেশী খেদা আন্দোলন শব্দ হৈ ৰব নেকি? নিউজ ডেস্ক, গণ অধিকাৰ।